বান বিধ্বস্ত উজনিত অবৰ্ণনীয় পৰিৱেশ প্ৰলয়ংকাৰী বানে ভাঙি তছনছ কৰি থৈ গ'ল ঘৰ দুৱাৰ সকলো এতিয়াও বাসগৃহসমূহত একাঠু পৰ্যন্ত বোকা আৰু পলসত পুত গ'ল ঘৰৰ সকলো সা সামগ্ৰী বানাক্ৰান্তৰ কাষত গৈ থিয় দিছে অসম লাইভ 24 মৰমৰ এশাৰী মাত সহায়ৰ এখনি হাত উদ্দেশ্যৰে সাহায্য বিতৰণ কৰিলে অসম লাইভ 24 বানাক্ৰান্তৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ কৰিলে অসম লাইভ 24 আৰু এয়া হৈছে অসম লাইভ 24ৰ মহানুভৱতা এনেধৰণে বান বিধ্বস্ত এলেকাসমূহ বা বানপীড়িত লোকসকলৰ কাষত গৈ বিপদৰ সময়ত অকণমান সহায় কৰাৰ উদ্দেশ্যে থিয় দিছে আৰু পৰ্যাপ্ত পৰিমাণৰ সা সামগ্ৰী বিতৰণ কৰে অসম লাইভ 24 যেহেতু বৰ্তমানেও বাসগৃহসমূহলৈ যাব পৰা নাই বা আশ্ৰয় শিবিৰতে থাকিব লগা হৈছে বানাক্ৰান্তসকলে গতিকে তেওঁলোকে কেনেধৰণে থাকিব বা কি খাব তাক লৈ চিন্তিত হৈ পৰা এইসকল বানাক্ৰান্তৰ কাষত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সুহৃদয়বান লোক অসম লাইভ 24 এনআৰডি গ্ৰুপ আৰু অসম লাইভ 24ৰ অধ্যক্ষৰ নেতৃত্বত এনেধৰণে সহায়ৰ হাত আগবঢ়োৱা হৈছে বানাক্ৰান্তক হয় চাওক মই নাজিৰাৰ এখন বিশেষ ভিতৰৰ গাঁৱত উপস্থিত আছোঁ আৰু ইয়াত মৰমৰ এশাৰী মাত দিবৰ বাবে এনআৰডি গ্ৰুপ আৰু অসম লাইভৰ 24ৰ স্বত্বাধিকাৰীৰ নেতৃত্বত অধ্যক্ষৰ নেতৃত্বত ইয়াত এখন বিশেষ আমি বান সাহায্যৰ বাহন আহিছে আৰু এনআৰডি গ্ৰুপ আৰু অসম লাইভৰ উদ্যোগত এই বান সাহায্য ইয়াত দিয়া হ'ব এইটো এটা কথা ক'ব বিচাৰিছোঁ যে নাজিৰাৰ এইখন যিখন গাঁৱত আমি আহি উপস্থিত হৈছোঁহি নিশাৰ ভাগত এই গাঁওখনে এতিয়ালৈকে কিন্তু ইয়ালৈ বান সাহায্যৰ গাড়ী এতিয়ালৈকে অহা নাই এইখনে আমাৰ প্ৰথম গাড়ী যিখন গাড়ী এওঁলোকক প্ৰদান কৰিব প্ৰথমবাৰৰ বাবে বান সাহায্য আৰু আমাৰ এই ক্ষেত্ৰত সহায় কৰিছে আমাৰ যি ইয়াৰ নাজিৰাৰ যি ব্যুৰ আছে তেখেতে আমাক সহায় কৰিছে আৰু তেখেতকো আমি মাতিছোঁ যে আমি ক'ত আহিছোঁ এইখন গাঁওখন এখন আপোনাৰ ভৰলুৱা গাঁও বুলি কয় নাজিৰাৰ ভৰলুৱা গাঁও আপোনাৰ 7 নং ৱাৰ্ড বুলি কয় ডোখৰ হয় আমি কথা পাতিম আৰু ইয়াতে যিটো এনআৰডি গ্ৰুপৰ আছে আৰু যিসকল লোকসকল আছে আমি লোকসকলৰ সৈতেও কিছু কথা পাতিম আৰু তেওঁলোককো সাহায্য বিতৰণ কৰিবৰ বাবে আমি আপুনি যিহেতু এনআৰডি গ্ৰুপৰ লগত আছে আৰু অতদিনৰ পৰা আপোনালোকে বান সাহায্য দি আছে ৰাইজক যিসকলে পোৱা নাই তেওঁলোকক কি ক'ব বিচাৰিব আপুনি আমি অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপৰ অধ্যক্ষ নিপেন দাস ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে আমি শিৱসাগৰৰ বিভিন্ন অঞ্চলত বিশেষকৈ বিহুবৰ চন্তক শিমলুগুৰি নাজিৰা বেতবাৰী পাণবেচা আদি কৰি আমি প্ৰায় 50টাৰো অধিক ঠাইত বান সাহায্য দিবলৈ আগবাঢ়িছিলোঁ আমি প্ৰায় 10খন বাহনৰ সৈতে বান সাহায্য যুগুত কৰিছিলোঁ আৰু এয়া নিপেন দাস ডাঙৰীয়াৰ মহানুভৱতা তথা তেখেতৰ একক প্ৰচেষ্টা আমি সেইসকল বানপীড়িত অঞ্চললৈ যাবলৈ চেষ্টা কৰিছিলোঁ যিখিনি ঠাই অতি দুৰ্গম আৰু যিখিনি ঠাইত খুব কম সংখ্যক মানুহে যাবলৈ সক্ষম হৈছিলে আমি যোৱা 20 তাৰিখৰ পৰাই এই বান সাহায্য কাৰ্যসূচী পালন কৰি আহিছোঁ আমি যেনে আমি কিছু লোক আছে আমি লোকসকলৰ সৈতে কথা পাতিম ইয়াত আমি দেখুৱাইছোঁ এইসকল গাঁও এখন গাঁৱৰ এইসকল লোক তেওঁলোকে এতিয়ালৈকে বান সাহায্য পাবলৈ সক্ষম হোৱা নাছিলে আৰু আজি আমি প্ৰথমবাৰৰ বাবে তেওঁলোকৰ ওচৰলৈ আহিছোঁ আৰু তেওঁলোকক আমাৰ টীমৰ ফালৰ পৰা যিসকল আছে এনআৰডি গ্ৰুপৰ তেওঁলোকে বান সাহায্য তেওঁলোকক দিবৰ বাবে অনুৰোধ জনাইছোঁ তেখেতলোকক আৰু প্ৰতিগৰাকী মহিলা ইয়াত এনেধৰণে নিশাৰ ভাগত ৰৈ আছে প্ৰথমবাৰৰ বাবে আহিছে তেখেতলোকৰ মনৰ বতৰা আমি ল'ম আমি আহিছে উদয় দিব তেখেতলোকক দিয়ক এগৰাকীকে দি যাওক প্ৰথম আমাৰ চুবুৰীলৈ আপোনালোকে আহিছিলে আগত তিনিআলিলৈ আগত আমি বান সাহায্য ল'বলৈ হ'লে হয় তিনিআলিলৈ যাবলৈ কোনোবা এগৰাকী দৌৰ মাৰি যাব পায়গৈ কোনোবাই নাপায় দৌৰিব নোৱাৰিবহে নাপায় আমাৰতো এতিয়া এটো বোকা হৈ আছে ওলাই আহিব নোৱাৰোঁ দেৰি হয় আমাৰ এতিয়া এটো বোকা হৈ আছে ভিতৰ ঘৰতে কিন্তু ওলাই আহিব নোৱাৰোঁ কিন্তু আমি বস্তু নেপাওঁগৈ কেতিয়াবা পাওঁ কেতিয়াবা নেপাওঁ একো বস্তু তেনেকুৱা হৈছে আৰু আপোনালোকৰ ঘৰ দিছিলে ঘৰটো ভাঙি থৈছে বিশেষকৈ ভিতৰ ঘৰ চব বস্তু উটুৱাই নিছে এতিয়ালৈকে বস্তু একোৱে নাই মানে আমাৰ এতিয়া যি চৰকাৰে দিছে মানে আমি যদি ওলাই আহোঁ কেনেবাকৈ পাওঁ এই চাউলখিনি বা দাইলখিনি সেইখিনি সাহায্য পাইছোঁ আৰু বিশেষকৈ প্ৰথমবাৰৰ বাবে অসম লাইভেও দিছে আৰু অধ্যক্ষ কি ক'ব ক'বলগীয়া মানে সেইটোৱে আৰু আমাক যাতে অকণমান সহায় কৰে আৰু মানে ঘৰ দুৱাৰবোৰ এনেকৈ চব উটুৱাই নিলে আৰু আমাৰ হয় দিবলৈ অনুৰোধ জনাইছোঁ সাহায্যসমূহ মোৰ মন্দিৰটোৰ কাৰণে তাৰমানে গোটেই চব বস্তুৱে উটুৱাই লৈ গ'ল মোৰ সকলো এয়া দেখুৱাইছোঁ সকলোৱে তেওঁলোকৰ দুখ দৰকাৰ ক'বলৈ বিচাৰিছে আৰু আমি দেখুৱাইছোঁ সকলোকে এটা এটাকৈ টোপোলা দিছে আমাৰ ফালৰ অসম লাইভ আৰু যি এনআৰডি গ্ৰুপৰ ফালৰ পৰা এনেধৰণে দিয়া হৈছে আৰু এগৰাকীকে আহিবলৈ অনুৰোধ জনাইছোঁ সকলোকে চিডিল
ডিচিপ্লিন অনুসৰি নিয়ম নীতি মানি সকলোকে আমি দিবলৈ বিচাৰিছোঁ হয় আপুনি আহক যোনে যোনে পাইছে এইফালে আহিব পাৰে গাঁওখনলৈ গৈছোঁ মানে তাৰপৰা মোক দেখিছে দুজনী মানুহ গৈছিলোঁ তাৰপিছত আপোনালোকে বোলে ইয়াত নেপায় আপোনালোকে ইয়াত বোলে নহ'ব বোলে আপোনালোকে নেপায় বোলে আপুনি যাওকগৈ বোলে তেনেকৈ কৈছে মোৰ তেতিয়া বেয়া লাগিছে তেতিয়া তাৰমানে মই যিবিলাক দিবলৈ আহিছিলে মানুহবিলাকক তেতিয়া মই গৈ ক'লোঁগৈ মোৰ ঘৰ ভাগিলে তাৰমানে বান্দাখন ভাগিলে ঘৰ ভাগিলে এতিয়া 5টা 6টা মানুহ ঘৰটোতে এটা ঘৰতে আছোঁ দুকোঠা ঘৰতে আছোঁ তাৰপৰা হেৰি আপুনি নেপায় বুলি কৈছে তেওঁলোকে তেতিয়া যেতিয়া ক'লোগৈ নাই তেতিয়া তেওঁলোকে কৈছে মানে চবৰ কাৰণে আহিছে চবকে দিম আপোনালোকে ৰখক বোলে এনে বুলি ক'লে আপোনালোকৰ নাম নাই নহয় বোলে এনেকৈ বুলি কৈছে আৰু কোনে কোনে পোৱা নাই যিসকলে পোৱা নাই তেখেতলোকক আগলৈ আহিবলৈ দিছোঁ আপুনি পালে নাই অঁ তেখেতক দিয়ক এটা দেখুৱাইছোঁ এনেকৈ তেওঁলোকে প্ৰথমবাৰৰ বাবে যিহেতু আহিছে আৰু সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে NRD গ্ৰুপৰ অধ্যক্ষ আৰু অসম লাইভ 24 অধ্যক্ষ নিপেন দাস ডাঙৰীয়াক তেখেতলোকে ধন্যবাদ জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু প্ৰথমখন বাহন হ'ব এইখন গাঁৱত অহা আৰু তেখেতলোকক সহায় কৰিবৰ বাবে আহিছে আমি প্ৰতিগৰাকীকে দিবৰ বাবে অনুৰোধ জনাইছোঁ যদি সম্ভৱ হয় NRD গ্ৰুপৰ ফালৰ পৰা যিসকল লোক আহিছে দিনে নিশাই তেওঁলোকে কষ্ট কৰি আছে নিশালৈকে আপোনালোকে দেখিছে দিনৰ ভাগতো তেওঁলোকে বিভিন্ন স্থানত তেওঁলোকে যোগান ধৰিছিলে খাদ্য সামগ্ৰীসমূহ আৰু এয়া এনেধৰণে উদয় আছে NRD গ্ৰুপৰ তেওঁ লাগি থাকে শিৱসাগৰৰে হয় তেখেতে এনেধৰণে সহায় কৰিছে প্ৰতিগৰাকী ব্যক্তিক আমি এই কণমানিজনীকো দিবলৈ অনুৰোধ জনাইছোঁ এখেতকো কি ক'ব আপুনি কি ক'ব গ্ৰুপৰ ছাৰলৈ এটা অনুৰোধ কৈছোঁ আমি মানে সাহায্য নোপোৱা নহয় কাক ক'ব দিছে অনুৰোধ কৰিছে আমাক এতিয়া এই অনুদান যিজনে দিছে তেওঁ চাগে মই নামটো নাজানিছোঁ ক'ব তেওঁলৈ এটা অনুৰোধ আছে আমাৰ কাপোৰ কানি বাৰু পাইছোঁ খাদ্যও পাইছোঁ একেবাৰে নাই পোৱা বুলি নক'ব আৰু আপোনালোকে দিছে যেতিয়া আপোনালোকে দিছে যেতিয়া পাইছোঁ আমি আৰু ইয়াৰ মাজতে এষাৰ কথা আছে আমাৰ মানে খোৱা বাহন মানে একো কাপোৰ কানি নাইকিয়া হৈ থাকিলে যদি পাৰে পাতি এখন আঁঠুৱা এখন বেড কভাৰ এখন আৰু সকলোৱে যোগান ধৰিব সকলোকে এতিয়া খাদ্য সামগ্ৰী যোগান ধৰা হৈছে আপোনালোকে যিহেতু পোৱা নাই প্ৰথমবাৰৰ বাবে পাইছে আৰু যিসকলে পোৱা নাই সকলোকে দিবৰ বাবে অনুৰোধ জনাইছোঁ দেখুৱাইছোঁ এনেধৰণে সকলোকে যোগান ধৰিছে এই গাঁওখনৰ যিসকল লোক আছে প্ৰতিগৰাকী ব্যক্তিকে এনেধৰণে NRD গ্ৰুপ আৰু অসম লাইভ 24 অধ্যক্ষৰ নেতৃত্বত এনেকৈ সকলোকে খাদ্য সামগ্ৰী যিসকল আৱশ্যকীয় সামগ্ৰী আছে সেই আৱশ্যকীয় সামগ্ৰীসমূহ ইয়াত দিয়া হৈছে ৰেচনৰ পৰা ধৰি দিয়া হৈছে আৰু এগৰাকী আছে চাগে বাইদেউ আগলৈ যাওক আপুনি এগৰাকী বাইদেউ আছে আৰু দিবলৈ অনুৰোধ জনাইছোঁ এনেকৈ সকলো খাদ্য সামগ্ৰী হৰলিক্স যিসমূহ হৰলিক্সো দিয়া হৈছে চাউল দিয়া হৈছে দালি দিয়া হৈছে চাৰ্ফ দিয়া হৈছে বিভিন্ন ধৰণৰ যিসমূহ সামগ্ৰী লাগে এখন ঘৰ চলিবৰ বাবে খাবৰ বাবে খাদ্য খাবৰ বাবে সেইসমূহ ইয়াত দিয়া হৈছে আৰু আমি দেখুৱাইছোঁ এখন গাঁও যিখন পুনৰ কৈছোঁ এইখন গাঁৱলৈ এতিয়ালৈকে কোনো খাদ্য সামগ্ৰী আহি পোৱা নাছিলে কোনো তেওঁলোকে ইয়ালৈ গাড়ী অহা নাছিলে আৰু প্ৰথমবাৰৰ বাবে আহিছে আৰু সেইবাবে সকলো আনন্দিত হৈ পৰিছে আৰু ভাল পাইছে আৰু আমি তেওঁলোকক দেখুৱাইছোঁ এই মুহূৰ্তত কি ক'ব বাইদেউ কি ক'ব আপুনি মইনো কি ক'ম আৰু বিশেষকৈ মানে এতিয়া ক'বলগীয়া হৈছে আপোনাৰ অসম লাইভৰ যোগেদি মই এটাই কথা ক'ব বিচাৰিছোঁ আমাৰ এই স্থানীয় যিখিনি আমাৰ প্ৰায় মানে ইয়াত 28 ঘৰমান মানুহ আছে 28 ঘৰ মানুহ মানে একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ হয় গতিকে এই এটাও মানে ধৰি লওক মানে 28 ঘৰৰ ভিতৰত এটাও মানে চৰকাৰী চাকৰি নাই বিশেষকৈ গতিকে আমি মানে বিশেষকৈ একেবাৰে মানে অক্ষম হয় ঘৰত পানী হৈছে পানী মানে আপোনাৰ ইমানত ঘৰৰ ভিতৰত গতিকে ধান চাউলৰ পৰা আদি কৰি চবেই গুচি গৈছে গাহৰি পুহি কিবা এটা মানে জীৱিকা নিৰ্বাহ কৰি আছিলোঁ সেইটোও গুচি গৈছে ঘৰো ভাগি গৈছে আৰু গাহৰি গোৱালৰ পৰা আদি কৰি সকলোখিনি মানে শেষ হৈ গৈছে এতিয়া বিশেষকৈ মানে আমি এতিয়া মানে ধৰি লওক মানে এতিয়া বোকাটো আপুনি এতিয়া গ'লে মানে কোনোবা যদি যাব বিচাৰে তেতিয়া গ'লে মানে আমাৰ ঘৰত দেখাই দিবও পাৰোঁ গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে যোৱা নোযোৱাটো সেইটো আপোনালোকৰ কথা যদি যায় দেখাই দিবও পাৰিম কিন্তু সকলো মানে অসম লাইভ মানে যোগেদি মই এই কথাটোৱে প্ৰচাৰ কৰিব বিচাৰিছোঁ আমাৰ এই চুবুৰীটো 28 ঘৰ মানুহ আছোঁ 28 ঘৰ মানে একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তল গতিকে এইখিনিৰ ভিতৰত বিশেষকৈ মানে 5টামান বস্তু যদি আমি পাই যাওঁ মানে আপোনালোকে দিব পাৰিব এইটো মোৰ নহয় কাৰণ কেলৈ অকলে আপোনালোকে দিব নোৱাৰিব গতিকে এখন তুলি এটা আঁঠুৱা এখন বেডশ্বীট দুটা মানে গাৰু দুটাকৈ এখন মানে আপোনাৰ মানে পাতি ধন্যবাদ জনাইছোঁ সকলোৱে দিয়াৰ ব্যৱস্থা কৰিব কি ক'ব বাইদেউ মোৰ ঘৰ নাই মোক গোটেই ভোকা বুলি লোকৰ ঘৰত আছোঁ মই আপোনাৰ ঘৰ নাই ঘৰ গোটেই পলসে পুতি পেলালে সোমাব 2-4 কোঠা ঘৰ মোৰ পন্ত আপুনি ক'ত আছে এতিয়া মই লোকৰ ঘৰত আছোঁ লোকৰ ঘৰ অঁ এইটো ঘৰ মোৰ কি খাই আছে এতিয়া সেই ঘৰতে খাওঁ আৰু দিছে আৰু কিবা কিবি দিছে যে সেইবোৰকে মই খাই আছোঁ
বহুত কষ্ট হৈছে অঁ কষ্ট হৈছে আমাৰ ঘৰত এতিয়া কি কোন থাকে কোন কোনো নাই অকল মই অকলীয়া আপুনি অকলশৰীয়া অকল কোনো নাই মোৰ ল'ৰা অঁ অকল বুঢ়া বুঢ়ী নাতি বুঢ়ী একো নাই মোৰ আপুনি বস্তু পাইছে নাই বস্তু সেই পাইছোঁ আৰু দৌৰি যাঙে পাওঁ আৰু দৌৰিলেহে পাওঁ আকৌ আঁতৰাই দিব ৰ'বা 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 আমি গোটেই ঠেলিবিন সোমাবগৈ লাগিব তেতিয়াহে পাওঁ ঘৰটো কি হ'ব এতিয়া এতিয়া ঘৰটো মোৰ গোটেই পলসে পুতি পেলালে এতিয়া সোমাব নোৱাৰোঁ দৰ্জা বন্ধ কৰি খুলিব নোৱাৰোঁ মোৰ তেনেকুৱা ঘৰত আছে কি হ'ব এতিয়া পলহখিনি কেনেকৈ চাফা কৰিব কেনেকৈ কৰিম এতিয়া মোৰ কোনো নাই ন কৰি দিবলৈ মোৰ এতিয়া কি উপায় কৰিম দুখ লাগে আপোনাক এইবিলাক দুখ আছে মোৰ বৰ দুখত আছোঁ মই নোকৰ ঘৰত আছোঁ অঁ এতিয়া পাইছোঁ আৰু হয় আপুনি যিহেতু হয় নমস্কাৰ অসম লাইভৰ যোগেদি ক'বলৈ বিচাৰিছোঁ যে আমাৰ NRD গ্ৰুপৰ নিপেন দাস ডাঙৰীয়া বহুত ধন্যবাদ জনাইছোঁ তেওঁ যাতে আমাক সহায় কৰিছে আৰু ইয়ালৈ আমাৰ গাঁওখনলৈ যদি তেওঁ অকণমান চাই যায়হি তাকে কামনা কৰিছোঁ দাদাক বহুত বহুত ধন্যবাদ সকলোৱে যিহেতু এখেতলোকে পোৱা নাই তেখেতলোকে পোৱাৰ বাবে ইমানেই আনন্দিত হৈ পৰিছে যে হাতত টোপোলা লোৱাৰ পিছত তেওঁলোকে খাদ্য সামগ্ৰী পোৱাৰ পিছত ছাৰক যিসকলে NRD গ্ৰুপৰ অধ্যক্ষ আৰু নিপেন দাস ডাঙৰীয়াক তেখেতলোকে ধন্যবাদ জনোৱা দেখিবলৈ পোৱা গৈছে আমি এই সময়ত দেখুৱাইছোঁ এনেধৰণে তেওঁলোক ৰৈ আছিলে আৰু বহুত সময় ধৰি আৰু সকলোকে ধন্যবাদ জনাইছোঁ বাইদেউ আপোনালোকৰ ঘৰৰ পানী নিছে আমাৰ পানী পূৰা দিছে বাৰু আমাৰ এতিয়া বুঢ়া বুঢ়ী তোলোঁতে আমি আশ্ৰয় ল'বলৈ যাওঁতে আমাৰ ঘৰ বৈ বস্তু সকলো গুচি গ'লগৈ গৰু ম'হ সকলো বস্তুৱে গ'লগৈ তাৰমানে অকল বুঢ়া বুঢ়ী আমি মানুহখিনিহে বাচি থাকিলোঁ অকল এনেকৈ আমি এতিয়া বৈ বস্তু কি আছে বাইদেউ ঘৰত আৰু কি থাকিবনো অকল মানুহকেইটা বুলিয়ে এতিয়া ৰেচন পাইছোঁ সেইবিলাকে আছে আমাৰ তাৰ বাহিৰে একোৱেই নাই আমাৰ কেইটা আছিলে গৰু 4টা আছিলে গাভিনী গৰু গুচি গ'লগৈ হাঁহ কুকুৰা গুচি গ'লগৈ আৰু তাৰ বাহিৰে আমি এতিয়া মানুহকেইটা ৰেচনকেইটা লৈহে জীৱন গোটাই আছোঁ কেনেকৈ চলিব এতিয়া কেনেকৈনো চলিম আৰু ৰাইজে যদি সহায় কৰে আৰু চৰকাৰে যদি তেনে আমি সহায় সাহায্যতে জীয়াই থাকিম আৰু বুলি ভাবিছোঁ আপোনালোকৰ ঘৰত পানী কিমানলৈকে আছিলে পানী আমাৰ এইবোৰ ওপৰ হৈ গৈছে ক'ত আছিলে তেতিয়া তেতিয়া আমি আমাৰ ভঁৰাল এটা আছিলে তাতে আশ্ৰয় লৈ আমি 5টা পৰিয়াল এনেকৈ হেৰি থাকিলোঁ আপোনাৰ চকুত আৱেগিক হৈ গৈছে আপুনি কান্দো হৈ গৈছে সেইবোৰ না বস্তু একো বুলি হেৰি কৰিয়ে না মোৰ কাণেও ভালকৈ নুশুনো ইমান এটা মই নাজানিছোঁ ধন্যবাদ জনাইছোঁ ইয়াত দেখুৱাইছোঁ এওঁলোকে এনেধৰণে আহিছে আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ NRD টীমৰ যিসকল লোকে ইয়াৰ লগত লাগি আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ কি ক'ব বিচাৰিব এইসকল লোকে পোৱা নাছিলে কিন্তু আজি পোৱাৰ পিছত তেখেতলোকৰ চকুত এটা হাঁহি মুখ এখন দেখিছোঁ আমাৰ সদায় সেইটোৱে প্ৰয়াস আছিলে যে যিসকলে পোৱা নাছিলে আৰু যিসকল দুৰ্গম আছিলে য'ত সাধাৰণতে কোনো মানুহ গৈ পোৱা নাছিলে আমি যদি তাত গৈ পাওঁ আমাৰ প্ৰথম দিনাৰ পৰাই যোৱা 20 তাৰিখৰ পৰা আমাৰ এইটোৱে প্ৰয়াস আৰু আমাৰ অধ্যক্ষ নিপেন দাস ডাঙৰীয়া আমাক এইটোৱে কৈ পঠিয়াইছিলে তোমালোকে সেইসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিবা যিখিনি জেগা অতি দুৰ্গম আৰু যিসকল বন্যাটোৱে এই সাহায্য পোৱাৰ পৰা বঞ্চিত হৈ আছে এয়া নিপেন দাস ডাঙৰীয়াৰ মহানুভৱতা তথা তেখেতৰ একক প্ৰচেষ্টাৰ বাবে আজি এইখিনি সক্ষম হৈ উঠিছে